Psalms number 37 4ত লিখা আছে, জিহুৱাত আনন্দ কৰা, তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ কৰিব। আমাৰ মনৰ কল্পনাবিলাক বহুত আছে, ডিজায়াৰবিলাক বহুত আছে। আমাক আশীৰ্বাদ লাগে, আমাৰ সন্তানবিলাক আশীৰ্বাদ হ'ব লাগে, আমাক ঘৰ বাৰী লাগে, আমাক টকা পইচা লাগে, আমাক ধন সম্পত্তি লাগে, আমাক সুখ লাগে, আনন্দ লাগে, আমাক ব্লেছিং লাগে। আমাৰ জীৱনবিলাক উজ্জ্বল হৈ যোৱা, শাইনিং হৈ যোৱাটো আমি বিচাৰোঁ। কিন্তু এই সকলো বস্তুবিলাক, আপোনাৰ ডিজায়াৰবিলাক, আপোনাৰ কল্পনাবিলাক কেতিয়া পাব বুলি কৈছে বাইবেলে? যেতিয়া আপুনি যীশুৰ লগত আছে আৰু যীশুৰ বাক্যমতে চলি গৈ আছে আৰু আপুনি ঈশ্বৰক সেৱা কৰে, তেতিয়াহ'লে আপুনি ঈশ্বৰত থাকি পেলাই আনন্দ কৰিবলৈ শিকিব লাগিব। প্ৰেইজ দ্য লৰ্ড। আপুনি যেতিয়ালৈকে ৰিজইচ নকৰে ঈশ্বৰৰ নামত, আপুনি সদায় দুখত থাকিব, বেজাৰত থাকিব, ঈশ্বৰ যে সেই কামবিলাক কৰিব নোৱাৰে, এনেকা চিষ্টেমত যদি আপুনি থাকে, তেতিয়াহ'লে আমাৰ জীৱনত আমাৰ মনৰ কল্পনা, আমাৰ ডিজায়াৰবিলাক, আমাৰ কল্পনাবিলাক, আমি যিটো ভাবি আছো আগন্তুক দিনত আমাৰ ফিউচাৰবিলাক ভাল হ'ব, সেই ফিউচাৰবিলাক কেতিয়াও আমি নাপাম। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। এইটো কাৰণে দাউদে এক্সপেৰিয়েঞ্চ কৰি পেলাই কৈছে, পলেও কৈছে, যীশুৰ লগত থাকিলে সদায় আনন্দ কৰিব লাগে বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। যদি ঈশ্বৰৰ লগত থাকে, প্ৰভুৰ লগত থাকে, তেতিয়াহ'লে আপোনাৰ জীৱনত আনন্দ থাকিব লাগে বুলি কৈছে। তেতিয়াহে আপোনাৰ ডিজায়াৰবিলাক, আপোনাৰ যি সিদ্ধান্তবিলাক, আপোনাৰ চিন্তাবিলাক, আপুনি ফিউচাৰত যি ভাবি আছে, মোৰ ফিউচাৰত ভাল হৈ যাওক, উজ্জ্বল হওক, দিনে দিনে উন্নতি হওক, এনেকা যদি আপুনি আপোনাৰ ডিজায়াৰবিলাক লৈ পেলাই চিন্তা কৰি আছে, তেতিয়াহ'লে আপুনি যীশুৰ লগত থাকি আনন্দ কৰিবলৈ শিকিব লাগিব। প্ৰেইজ দ্য লৰ্ড। যদি আপোনাৰ লগত সেইটো আনন্দটো নাই, ঈশ্বৰে আপোনাক সেইটো আশীৰ্বাদ নকৰিব। কাৰণ আপুনি যীশুৰ লগত থাকি আনন্দই নকৰে। কাৰণ গোটেই ব্ৰহ্মাণ্ডটো যীশুৱে সৃষ্টি কৰিছে, গোটেই পৃথিৱীটো ঈশ্বৰে বনাইছে, আৰু সেই ঈশ্বৰত থাকি আপুনি আনন্দ কৰিব লাগিব যে সকলো বস্তু ঈশ্বৰৰ পৰা হয়, সকলো উত্তম বস্তুবিলাক স্বৰ্গৰ পৰা আহে, যীশুৰ নামত আহে। এইটো কথা আপুনি বিশ্বাস কৰিব লাগিব, আশা কৰিব লাগিব, ভৰসা কৰিব লাগিব আৰু আনন্দ কৰিবলৈ শিকিব লাগিব।